আজি আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়কাৰী সমিতি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আছিল এই মৰিগাঁও জিলাত মৰিগাঁও প্ৰেছ ক্লাবত। আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে সমাপ্ত হৈছে। গতিকে আমি কিছু আমাৰ মাজৰ কথা বতৰা আলোচনা কৰাৰ লগতে আমি আমাৰ এখন সমাগপত্ৰ ইতিমধ্যে আমি সাজু কৰি তুলিছোঁ। আমি অহা 22 এপ্ৰিল তাৰিখে সমূহ জিলা সমিতিৰ যোগেদি প্ৰত্যেক জিলা সমিতিয়ে আয়ুক্ত মহোদয়ৰ যোগেদি জিলাৰ আয়ুক্ত মহোদয়ৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি এই সমাগপত্ৰ প্ৰেৰণ কৰিছোঁ। সমাগপত্ৰৰ মূল বিষয় হৈছে যে 1992 চনৰ পৰা 2005 চনলৈ যিসকল আলফা সদস্য আছিল সেই আলফা সদস্যসকলৰ মানে সংস্থাপনৰ ক্ষেত্ৰত বৰ্তমানেও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে সেই বিষয়টো আমি অৱগত কৰি মাননীয় আমাৰ অসম চৰকাৰ মাননীয় আয়ুক্ত মহোদয়সকলৰ যোগেদি অসম চৰকাৰ মানে আমি দাবী জনাম যে আমাৰ যিসকল প্ৰাক্তন আলফাই এতিয়াও সংস্থাপিত নহ'ল বা আমি চৰকাৰৰ কোনো আওতাত নপৰিল, সেই সদস্যসকলক যাতে সংস্থাপনৰ ব্যৱস্থা অতি শীঘ্ৰে প্ৰদান কৰে তাৰ আমি দাবী জনাই এই সমাগপত্ৰ প্ৰত্যেক জিলাতে একেদিনাই একে সময়তে আমি অহা 22 এপ্ৰিল তাৰিখে প্ৰদান কৰিম। এইটো আমি আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে আমি সাংগঠনিকভাৱেও কিছু কথা আলোচনা কৰা হ'ল যে সাংগঠনিকভাৱে আমি আমাৰ 20খন আমি জিলা সমিতি ইতিমধ্যে আমাৰ সম্পূৰ্ণ কৰা হৈছে গোটেই সমগ্ৰ অসমত। সেই জিলা সমিতিৰ সভাপতি সম্পাদকসকলৰ লগত আমি আজি কিছু বাৰ্তালাপ কৰা হ'ল। গতিকে আমি ইয়াৰ লগতে আমাৰ সংস্থাপনৰ লগতে আমাৰ নিৰ্যাতিত পৰিয়াল আছে, শ্বহীদ পৰিয়াল আছে, যিসকল নিৰ্যাতিত পৰিয়াল আছিল সেই নিৰ্যাতিত পৰিয়ালসকলকো লগতে শ্বহীদ পৰিয়ালসকলকো যিসকল থাকি গৈছে, যিখন অসম চৰকাৰৰ লগত আমাৰ যুদ্ধবিৰতিৰ সদস্যসকলৰ লগত যিখন চুক্তি হৈছে ইতিমধ্যে ভাৰত চৰকাৰৰ লগত, সেই চুক্তিত আওতাত কিন্তু যিসকল নিৰ্যাতিত পৰিয়াল আৰু শ্বহীদ পৰিয়াল সোমোৱা নাই বা আমিতো নাই সোমোৱা, গতিকে সেই সকলোকে সেই এটা আওতাত আনি চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে আমি অসমৰ সকলো জিলাত থকা যিসমূহ আমাৰ পতিত ভূমি, সেই পতিত ভূমিসমূহ আমাৰ সদস্যসকলৰ যিহেতু গোট আছে জিলা সমিতিক প্ৰদান কৰি আমি অৰ্থনৈতিক যিখন উৎপাদনমুখী কৰ্মসূচী আমি লৈছোঁ, ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ কিছু কাৰ্যসূচী অৰ্থনৈতিকভাৱে আমাক সবল কৰি তুলিবৰ বাবে। সেই অৰ্থনৈতিক কাৰ্যসূচী সবল কৰি তুলিবৰ বাবে অৰ্থনৈতিক সংগ্ৰামখনক সহযোগিতা কৰিবৰ বাবে আমি চৰকাৰক আবেদন জনাই সেই পতিত ভূমিসমূহ আমাৰ জিলা সমিতিক যাতে প্ৰদান কৰে, সেই ভূমিত আমি কৃষিকৰ্ম বা তেনেধৰণৰ কাৰ্যসূচী কৰি আমি নিজেও সংস্থাপিত হ'ব পাৰিম, লগতে আমি অৰ্থনৈতিক দিশত যাতে আমি কিছু অসমৰ অৰ্থনীতিত কিছু সকাহ মানে আমি দিব পাৰোঁ তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক এই সমাগপত্ৰত আমি উল্লেখ কৰা হৈছে। এই দুটা দাবী আছে। আপোনালোকৰ চৰকাৰৰ আলোচনা হৈছিল যি অনুপ চেতিয়া অৰ্থ মঞ্চৰ তেওঁলোকৰ লগত কি কিবা সংঘাত হৈ আছে নেকি নে কিবা তেওঁলোকৰ নাই? সংঘাত আমাৰ তেনেধৰণৰ সংঘাত নাই। যিহেতু আমি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়কাৰী সমিতি 2004 চনত গঠন কৰা হৈছে। আমি যিসকল ওলাই আহিলোঁ, আমি যিসকলে চৰকাৰৰ ওচৰত আহি মানে অসমৰ বৌদ্ধিক মহলৰ আহ্বানত অসম চৰকাৰৰ আহ্বানত আমি যিসকলে ওলাই আহি পেলাই আমি ঐক্যবদ্ধ হৈছোঁ। ঐক্যবদ্ধ হোৱাৰ মূল কাৰণটো হ'ল আমাৰ কিছু সমস্যা আছিল, এতিয়াও আছে তেতিয়াও আছিল। গতিকে এই ঐক্যবদ্ধতাত আমি সেইকাৰণে গ্ৰহণ কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় নেতৃত্ব বা আমাৰ চেতিয়া মহাশয় যেতিয়া ঘূৰি আহিল, তেখেতসকলে কিন্তু আমাৰ এইসকলৰ সমস্যাটো বুজ ল'বলৈ নাহিলে। সেইটোৱে আমাৰ অকণমান আক্ষেপ আছে তেখেতসকলৰ ওপৰত, যাতে সকলোকে সামৰি যদি তেখেতসকলে এক কাৰ্যসূচী ল'লেহেঁতেন তেতিয়াহ'লে আমিও সফল হ'লোহেঁতেন আৰু তেখেতলোকৰ সফল। আপোনালোকে কি এতিয়া এক্সট্ৰাকৈ পৃথকভাৱে আপোনাৰ দল এটা খুলিম বুলি ভাবিছে নেকি প্ৰাক্তন আলফাৰ? নাই, আমাৰতো আছেই। আমি 2004 চনৰ পৰা সদৌ অসম প্ৰাক্তন আলফা সমন্বয়কাৰী সমিতি, আমি আলফা বুলি নহয়, আমাৰ প্ৰতীক সংবিধান প্ৰতীক সকলো আমাৰ সুকীয়াকৈ আমি গঠন কৰা হৈছে ইতিমধ্যে। ইয়াতে গঠন কৰিছোঁ আমি এই প্ৰেছ ক্লাবটোৱে 2004 চনত আমি ইয়াতে গঠন কৰিছোঁ। আপোনাৰ মূল দাবী মুঠত আপোনাৰ 22 তাৰিখে দিম বুলি মূল দাবী সেই দুটাই নহয়? আপোনালোকে স্মাৰক পত্ৰ দিব দাবী মূল দাবী আমি সেই আমাৰ দাবী আছে নেকি? দাবী আছে আৰু দাবী এটা সকলো জিলা
সন্দেহজনক বেদখলকাৰীৰ হাতত থকা পতিত ভূমিত আমি এই কথাটো উল্লেখ কৰিছোঁ যে পতিত ভূমিসমূহ যাতে আমাৰ জিলা সমিতিসমূহক প্ৰদান কৰি সেই পতিত ভূমিত যাতে আমি আমাৰ সদস্যসকলে উৎপাদনমুখী কামত আত্মনিয়োগ কৰি নিজেও আত্মনিৰ্ভৰশীল হ'ব পাৰে, লগতে আমি অৰ্থনীতিত যাতে আমি কিছু সকাহ দিব পাৰোঁ সেই তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আমাৰ এই কিছু সদস্যৰ ওপৰত এতিয়াও আৰোপিত গোচৰ আছে, এই গোচৰসমূহ যাতে পৰিহাৰ কৰে চৰকাৰে উঠাই লয়, সেই ব্যৱস্থাটো আমি বহুদিনে দাবী এইটো আমি জনাই আছোঁ। গতিকে আমি কেন্দ্ৰীয় চৰকাৰকো জনাইছোঁ, ৰাজ্য চৰকাৰকো জনাইছোঁ, এই গোচৰসমূহ যাতে আমাক উঠাই দি ইতিমধ্যে সকাহ দিব বুলি আমি দাবী জনাইছোঁ। এটা দাবী আছে যে আমি পৰেশ বৰুৱা মহাশয়ৰ লগতো আমি আলোচনাটো বিচাৰিছোঁ, যিহেতু এই ব্যৱস্থাটো যিহেতু আলোচনা যদি পৰেশ বৰুৱা মহাশয় নাহে তেতিয়াহ'লে আলোচনা যিমানেই নকৰক যোনেই নকৰক আমি শান্তি এটা বাতাবৰণ যে অসমত আহিব এইটো আমি নাভাবোঁ, আমি বিশ্বাস কৰোঁ। তেখেতক লৈ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতু কৈ আছে বা পৰেশ বৰুৱাই আগ্ৰহ প্ৰকাশ কৰিছে যে এটা আলোচনা পৰিৱেশ ইতিমধ্যে ৰচনা হোৱা যেন আমি অনুমান কৰিছোঁ। গতিকে সেই আলোচনাৰ প্ৰক্ৰিয়াটো যাতে অধিক ত্বৰান্বিত কৰি এই সমস্যাটো যাতে আমি সমাধান কৰে তাৰ পদক্ষেপ আমাৰ মাননীয় মুখ্যমন্ত্ৰীক যাতে সবলভাৱে গ্ৰহণ কৰে তাৰো আমি এইটো আমাৰ আহ্বান থাকিলে, এইটো দাবী নহয়, আমি এইটো তেখেতসকলক আহ্বানে জনাইছোঁ। এতিয়া বৰ্তমান লোকসভা ইলেকশ্যন আহিছে, নগাঁও লোকসভা সমষ্টিত এইবাৰ আপোনালোকৰে প্ৰাক্তন আলফা সুৰেশ বৰুৱাদেৱ উঠিছে। এই ক্ষেত্ৰত আপোনালোকে যিসকল আপোনালোকৰ জিলাৰ হওক জিলাৰ কমিটি হৈ আছে আপোনালোকে সহায় কৰিবনে তেওঁক এই ক্ষেত্ৰত ইলেকশ্যনৰ সময়ত? নহয়, আমাৰ যিসকল সতীৰ্থ প্ৰাক্তন সতীৰ্থ সংসদীয় ব্যৱস্থাটোৰ মাজত আছে তেওঁ যোন দলৰে নহওক সেই আমাৰ শুভকামনা এটা শুভাশীষ থাকিব। আমি সহযোগিতা তেখেতসকলক আমি কেনেকৈ দিম এইটো বেলেগ কথা, কিন্তু আমি শুভাশীষ আৰু শুভেচ্ছা এইখন আপোনালোকক লাগিব নেকি বাটল আৰু শুভেচ্ছা আমাৰ থাকে। আৰু তেখেতসকলৰ যাতে আমি সবল দাবী অসমৰ জাতীয় সমস্যাক লৈ আমাৰ দাবী বুলি নহয়, তেখেতে যাতে সংগঠনৰ মজিয়াত কিন্তু এতিয়ালৈকে আমি সফল হ'ব পৰা নাই। যিসকল আমাৰ প্ৰাক্তন সদস্য গৈছে তেখেতসকলে কিন্তু দিল্লীত যিদৰে গৰজি থাকিব লাগিছিলে এই ব্যৱস্থাটো কিন্তু হোৱা নাই। গতিকে আমি আশা কৰিছোঁ ভৱিষ্যতে যাতে যিসকল যাব সেইসকলে যাতে সদনৰ মজিয়াত সদায় সিংহৰ দৰে গৰজি থাকিব, সেইটো আশা আমি মনত পুহি ৰাখিছোঁ। আপোনালোকে আওপকীয়াকৈ তাৰমানে সহায় কৰিব আপোনালোকে? ইতিমধ্যে কৰিম, আমাৰ প্ৰাক্তন সদস্যসকলক আমি সহায় কৰিম। এইটো আমাৰ সুৰেশ বৰুৱা উঠিছে, তেওঁ নিৰ্বাচন উঠিছে, তেওঁক সহায় কৰিব আমি কৰিম।